অসম বুলি ক'লে অসমৰ বিখ্যাত বস্তুকেইটাৰ কথা আমি প্ৰথমে ক'ব লাগিব। অসম এশিঙীয়া গড়ৰ বাবে বিখ্যাত। 1 নম্বৰতে এশিঙীয়া গড়, 2 নম্বৰতে চাহপাত, 3 নম্বৰতে জুবিন গাৰ্গ। আমি সকলোৱে জানো জুবিন দাক 19 ছেপ্টেম্বৰ 2025 চনত ছিংগাপুৰত লৈ গৈ হত্যা কৰা হ'ল। হত্যাকাৰীৰ সকলো তথ্য হাতত পৰাৰ পিছতো, হত্যাকাৰী বুলি জনাৰ পিছতো, সকলো প্ৰমাণ পোৱাৰ পিছতো কিন্তু জুবিন দাক ন্যায় দিব পৰা নাই। হত্যাকাৰীকেইজন সুন্দৰকৈ জেলত ভাত খাই আছে, টোপনি মাৰি আছে, টাইমে টাইমে খাদ্য খাই টোপনি মাৰি আছে। সিহঁতৰে ভাল। অসমখনত এনেদৰে যদি হত্যাকাৰীক সুন্দৰকৈ জেলত ৰক্ষণাবেক্ষণ দিয়া হয়, তেনেহ'লে আমাৰ এই অসমখনত হত্যাকাৰীৰ সংখ্যা বাঢ়িব নে কমিব? আপোনালোকে জনাবচোন দেই। এতিয়া কথা হ'ল, জুবিন দা অসমৰ ৰজা আছিলে। জুবিন দাৰে ন্যায়ৰ গতিধাৰা ইমান লেহেমীয়া, গতিকে এইখন অসমত আমি লালু পাঞ্জুবিলাকৰ আৰু কি নহ'ব? ৰজাৰে গতিধাৰা যদি ইমান লেহেমীয়া হয়, আমাৰ সাধাৰণ মানুহবোৰৰ আৰু কি নহ'ব? আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? ভাবিবলগীয়া কথা। জুবিন দাই ন্যায় নোপোৱাৰ কাৰণটো কি? জুবিন দাৰ ন্যায় ইমান দেৰি ৰৈ থকাৰ কাৰণ কি? জুবিন দাৰ ন্যায়ৰ বাবে বিভিন্ন ধৰণৰ নিয়ম কানুন কিয় বনোৱা হ'ল? জুবিন দাই অসমৰ মানুহক সহায় কৰিছিলে। জুবিন দাই বৃক্ষৰোপণ কাৰ্যসূচী চবতে কৰিছিলে। এই জুবিন দাক ফ'ল' কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অমৃত বৃক্ষ আন্দোলন আঁচনিখন তৈয়াৰ কৰিছিলে, য'ত বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। সেয়া কেৱল জুবিন দাৰ অনুপ্ৰেৰণাতে হৈছিলে। জুবিন দাক ফ'ল' কৰিয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটৰ মহিলাসকলৰ দ্বাৰাই এনেদৰে বিশ্ব ৰেকৰ্ড কৰিছিলে। বাৰু, এতিয়া জুবিন দাক হত্যা কৰা হ'ল। কোনে হত্যা কৰিছে, কেনেকৈ হত্যা কৰিছে, সকলো তথ্য হাতত আহি পৰিছে। আমিও টুকুৰা টুকুৰিকৈ ভিডিঅ'ৰ আকাৰেই হওক বা ফটোৰ আকাৰেই হওক দেখিবলৈ পাইছোঁ, যিটো সত্য জানিছোঁ। কিন্তু সকলোখিনি সত্য নে অসত্য, সেই কথাখিনি সুন্দৰকৈ ৰূপায়ণ কৰি আমাৰ সন্মুখত দাঙি ধৰা মানুহৰ বৰ্তমান অভাৱ হৈছে। কাৰণ কোনোবাই যদি সত্যটো ক'বলৈ যায়, জেলত ভৰাই থয়। আমাৰ এইখন অসমত আমাৰ নিজৰেই মানুহক ন্যায় বিচাৰোঁতে জেলত ভৰাই থয়। ভাবি চাওকচোন, কিমান ডাঙৰ ঘটনা ঘটিবলৈ লৈছে আমাৰ অসমখনত। নাজানো আৰু ফিউচাৰত কি হয়গে, কি দেখিবলৈ পাওঁ।